এই সিন্ডিকেট ব্যৱস্থাটো এক বিপৰ্যয় মাতি আনিছে আমাৰ অৰ্থনীতিটো তাৰ কুপ্ৰভাৱ পৰিছে এটা বিধিগত ব্যৱস্থাৰ বিপৰীতে একদল মানুহে যি ধৰণে এই সিন্ডিকেটৰ জৰিয়তে লুণ্ঠন চলাই আছে এই লুণ্ঠনে আমাৰ সমাজ জীৱনত খুব বেয়া প্ৰভাৱ পৰিছে আমাৰ অৰ্থনীতিটো সাংঘাতিকভাৱে ক্ষতি আনিছে কলা টকাৰ প্ৰয়োগৰ বাঢ়িছে আৰু এইটো ৰাজনৈতিক ক্ষেত্ৰতো এই কলা টকাই কি ধৰণে প্ৰভাৱ বিস্তাৰ কৰে সেই সকলো অভিজ্ঞতা আমাৰ আছে মই মূলতঃ প্ৰথমতে সুপাৰি সিন্ডিকেটৰ কথা ক'ব বিচাৰিছোঁ আমাৰ ৰাজ্য অসমৰ পশ্চিম প্ৰান্তত ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটত দুখন গেট আছিল এতিয়া এই ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটত যি ধৰণে এটা বাহিনী তাতে মোতায়েন কৰা হৈছে কোনে কৰিছে সেইটো লিগেলি এই বাহিনীৰ কোনো হেৰি নাথাকে অস্তিত্ব নাথাকে কিন্তু ইলিগেলি দুটা বাহিনী তাতে মোতায়েন হৈছে আৰু সেই বাহিনী দুটাই মোৰ যিমান দূৰ ইনফৰমেশ্যন গভৰ্ণমেণ্টে এনকুৱাৰী কৰিব পাৰে যে 1 কিলো সুপাৰি 30 টকা কৰি তেওঁলোকে টেক্স লয় গুণ্ডা টেক্স এইটো গুণ্ডা টেক্স 1 কিলোত যদি 30 টকা লয় তেতিয়াহ'লে এখন ট্ৰাকত যদি 25 মেট্ৰিক টন সুপাৰি যায় 25ৰ বেছিও যায় কেতিয়াবা 30 মেট্ৰিক টনো যায় তেতিয়াহ'লে 7.5 লক্ষ টকা এখন ট্ৰাকৰ পৰা তাতে গুণ্ডা টেক্স আদায় কৰে আৰু ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটেদি দিনে প্ৰায় 50খন ট্ৰাক যায় আৰু এই 50খন ট্ৰাকত এই ধৰণে 7.5 লাখ কৰি তুলিলে 3.5 কোটি টকা প্ৰতিদিন তাতে সংগ্ৰহ কৰে আৰু আমাৰ পুলিচ প্ৰশাসনে তাতে সহযোগ কৰে আৰু এনেধৰণে এই লুণ্ঠন কাৰ্যটো আজি ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটত চলি আছে কাৰ নেতৃত্বত চলিছে এজন হৰেণ মহন্ত বুলি ব্যক্তি আছে যিজন হৰেণ মহন্তই গোটেই এই সিন্ডিকেটটো চলায় আৰু হাউলি তাৰ চেণ্টাৰ এটা হৈছে কাৰণ হাউলিতে আমাৰ সুপাৰিৰ যিটো উৎপাদন সুপাৰিৰ উৎপাদনটো বেছি হয় তাতে চিকনি সুপাৰি বুলি কয় শুকান সুপাৰি কৰে তামোলটো কিনি পেলায় আৰু তাতে এজন প্ৰমোদ বোলা আছে আন এজন হৰ্ষ দাস বোলা আছে যি দুজনে তাতেই বন্দবস্তিটো কৰে কিমান মাল উঠিছে কিমান মাল যাব এই সকলো হিচাপ নিকাচ কৰে আৰু তাৰ পইচাটো তাতে আদায় কৰে এই ধৰণে যিটো সুপাৰি সিন্ডিকেট চলি আছে তাৰ ফলত আমি দেখা পাইছোঁ যে আজি তামোল উৎপাদন কৰা কৃষক ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে তামোলৰ দাম এইবাৰ বজাৰত যদি আপোনালোকে যায় এতিয়া 30 টকা কৰি যেতিয়া তাত সিন্ডিকেটক দিব লাগিব তে সুপাৰিৰ দামটো তামোলৰ দামটো কমি যায় কৃষকে ভৰিব লগা হয় যি সুপাৰিৰ দাম 350 টকা আছিল এতিয়া সেই তামোলৰ দামটো আহি পেলাই 270 টকা হৈছে প্ৰত্যক্ষভাৱে খেতিয়ক আজি ক্ষতিগ্ৰস্ত হৈছে এই সুপাৰি সিন্ডিকেটৰ ফলত এই যে সিন্ডিকেটটো হৈছে এই সিন্ডিকেটে অকল সুপাৰিতে কৰা নহয় আমাৰ ৰাজ্যখনলৈকে বহিৰ ৰাজ্যৰ পৰা মাছ আহে মাছত তেওঁলোকে এক গুণ্ডা টেক্স লয় কণী আহে কণীত তাত গুণ্ডা টেক্স লয় এই বিভিন্ন সামগ্ৰী যেতিয়া আমাৰ ৰাজ্যখনলৈকে আহে এই টেক্সবিলাক মুৰ্গী আহে এই আমাৰ ব্ৰইলাৰ মুৰ্গীত এই গুণ্ডা টেক্সটো লয় এই কথাটো আজি গুৰুত্বপূৰ্ণ কথা মই এইখিনিতে সোঁৱৰণ কৰিব বিচাৰিছোঁ মোৰ স্মৃতি যদি ভ্ৰম হোৱা নাই সৰ্বানন্দ সোণোৱালৰ চৰকাৰ যেতিয়া প্ৰতিষ্ঠাপিত হৈছিল সৰ্বানন্দ সোণোৱালে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল আমাৰ ৰাজ্যত আমি সিন্ডিকেট বন্ধ কৰি দিম আমিও আশ্বস্ত হৈছিলোঁ যে সিন্ডিকেট বন্ধ হৈ যাব কিন্তু এতিয়া দেখিছোঁ সিন্ডিকেটটো বন্ধ হোৱা নাই এতিয়া সৰ্বানন্দ সোণোৱালৰ চৰকাৰ নাই কিন্তু বিজেপি চৰকাৰে আছে কিন্তু সিন্ডিকেটটো বন্ধ হোৱা নাই এই সিন্ডিকেটৰ টকা ক'ত যায় কোনে খায় এই সকলো কথা বতৰা নিশ্চিতভাৱে চিন্তা কৰিব লাগিব তাতে আৰু এটা হৈছে মেঘালয়ৰ পৰা যিটো কয়লা আহে এই কয়লাটো বিনাভাৱে নাযায় তাতে সেই গুণ্ডা টেক্সটো দিব লগা হয় আৰু সেই গুণ্ডা টেক্সটো যেতিয়া কয়লা যিটো আহে কয়লাৰ জিএছটিটো তেওঁলোকে নিদিয়ে গভৰ্ণমেণ্টে যিটো পাব লগা আছে যোৱা 11 ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা চেণ্ট্ৰেল জিএছটি টীম তাতে ৰেড কৰিছিল আজি খবৰৰ কাগজৰ খবৰ মতে 80খন ট্ৰাক ধৰিছে 80খন ট্ৰাক ধৰিছে ট্ৰাক ধৰাৰ পিছত গোটেই ঘটনাটো কি হৈ গ'ল তাৰ যিকেইজন কালপিতৰ মাজেদি সেই গোটেই কয়লাটো সৰবৰাহ হয় বাহিৰ ৰাজ্যলৈকে গুচি যায় তাত কেইজনমান মানুহ প্ৰত্যক্ষভাৱে যুক্ত সকলোৱে জানে খবৰৰ কাগজতো নামবিলাক ওলাইছে এজন হৈছে ৰহিন জিব্ৰান আনজন হৈছে দীপাংকৰ নাথ 3 নম্বৰতে হৈছে শহীদুল ইছলাম এলায়েছ গাৰো ভাইটি বুলি কয় এই কেইজনৰ সিন্ডিকেটৰ মাজেদি এই সুপাৰিটো আৰু কয়লাটো এনেকৈ গৈ আছে এই ধৰণৰ সিন্ডিকেটৰ ফলত যদি প্ৰতিদিনত অকল সুপাৰিৰ পৰা 3 কোটি কয়লাৰ পৰা আকৌ 4-5 কোটি টকা এনেধৰণে উপাৰ্জন কৰে এটা বাহিনীয়ে আৰু তেওঁলোকে পুৰা সুৰক্ষা পায় পুলিচৰ পৰাও সুৰক্ষা পাই আছে আৰু সুৰক্ষা লৈ পেলাই তেওঁ এইলোকে এই কামটো কৰি আছে আনফালে এই একেই সিন্ডিকেটৰ কাৰবাৰটো
আমি ইতিমধ্যে দেখিছোঁ মাৰ্ঘেৰিটা লিডুত কি ধৰণে খনন হৈছে সেইটো বিষয়ত এটা আমাৰ আছে সেই ক্ষেত্ৰতো মোৰ মন্তব্য দিম মই কথাটো হৈছে এই চিণ্ডিকেটটো বন্ধ হ'বনে নাই মই গভৰ্ণমেণ্টৰ পৰা বিচাৰিছোঁ আজি মুখ্যমন্ত্ৰী নাই মই মুখ্যমন্ত্ৰীৰ পৰা উত্তৰ বিচাৰিম বিজেপি চৰকাৰে এই যে ছাগালীয়া গেটত চিণ্ডিকেট শ্ৰীৰামপুৰ গেটত চিণ্ডিকেট আজি কয়লাৰ ক্ষেত্ৰত মাৰ্ঘেৰিটা লিডুত চিণ্ডিকেট নামো বহুতৰ ওলাইছে সকলো নাম মই ইয়াতে ক'ব নোখোজোঁ মই একেবাৰে স্পষ্ট কৰিব নোখোজোঁ মাত্ৰ মই চৰকাৰৰ পৰা আশ্বাস বিচাৰিছোঁ চৰকাৰে কওক আজি কেটাগৰিকেলি যে অসমত সেই চিণ্ডিকেটটো বন্ধ কৰক যদি চিণ্ডিকেট বন্ধ নকৰে যি টকা তাতে কলা টকা আদান প্ৰদান হৈ আছে ই সমগ্ৰ আমাৰ ৰাজ্যখনতে এটা বিপৰ্যয় মাতি আনিছে অৰ্থনৈতিক ক্ষেত্ৰতো আৰু এটা অনুশাসনহীনতা একেবাৰে এটা কৰাপ্ট প্ৰেক্টিছ সকলো আজি বহুত ডেকা ল'ৰাই এইবিলাক কৰ্মত আজি উৎসাহ হৈছে যিটো আমি মাৰ্ঘেৰিটাত দেখিছোঁ মাৰামাৰি তেওঁলোকৰ মাজতে মাৰামাৰি কয়লাক লৈ পেলাই এইবিলাক ঘটনা ঘটিছে এতিয়া কথাটো হৈছে আজি উমৰাংচুৰ বিষয়টো আছে যিহেতু মোক যুক্ত কৰি আপোনাৰ ইয়াত আকৌ বক্তব্য দিবলৈ পাব গতিকে আৰু আপোনাৰ ইয়াত নাম দিয়া আছে তাতে ক'ব পাৰিব তেতিয়াহ'লে মই এতিয়া বিচাৰিছোঁ কনক্লুড কৰিম মই বিচাৰিছোঁ চুপাৰী চিণ্ডিকেটৰ ক্ষেত্ৰত যাতে চুপাৰী বা আমাৰ মাছ মুৰ্গী কণী আহোঁতে যিটো গুণ্ডা টেক্স হয় তাৰ ফলত আমি বেছি দামত আকস্মিকভাৱে কণীৰ দাম বাঢ়ি যায় যেতিয়া গুণ্ডা টেক্সটো বাঢ়ি যায় এতিয়া কণীৰ দামটো বাঢ়ি যায় এতিয়া বাৰিষা কালৰ ঠিক আৰম্ভণিতে মাছৰ পোনা আহে আমাৰ অসমলৈকে বেংগলৰ পৰা মাছৰ পোনা আহে এই মাছৰ পোনা গাড়ীবিলাকৰ এটা আৰ্জেঞ্চি থাকে খুব কম সময়ৰ ভিতৰত তেওঁলোকে গুচি আহিব পাৰিব লাগে ধাবালৈকে য'ত ধাপা বুলি কয় ধাপালৈকে আহিব লাগে এই ধাপালৈকে যদি সময়মতে আহি নাপায় তেতিয়াহ'লে মাছৰ পোনা মৰি যায় এই মাছৰ পোনাবিলাক যেতিয়া আহে তেতিয়া সেই মাছৰ পোনা আগুৰি মাছৰ পোনাত ছাপোৰ্ট কৰে নাই চবতে ছাপোৰ্ট কৰে মাছৰ পোনা আহি নাপায় মাছৰ পোনা আহি পাৰ আগতে তাতে হামলা হয় প্ৰতিখন ট্ৰাকৰ পৰা পইচা লয় এতিয়া গৰু চিণ্ডিকেট বন্ধ কৰা বুলি দাবী কৰিছিল কিছু এৰেষ্ট কৰিলে গৰু চিণ্ডিকেটতো কিছু ধৰিলে 500-600 মই সেই সময়তে কৈছিলোঁ অধ্যক্ষ মহোদয় যে গৰু চিণ্ডিকেট শ্ৰীৰামপুৰ গেটৰ পৰা বা ছাগলীয়া গেটৰ পৰা যেতিয়া গৰু আহে বা আহি থাকে ৰাতি গৰু আহে এই যে গৰু আহে বা গৰু যায় মই তেতিয়াই কৈছিলোঁ যে এই শ্ৰীৰামপুৰৰ পৰা যিকেইখন জিলা পৰে সেই জিলাকেইখনৰ এছপিক কিয় এৰেষ্ট কৰা নহ'ল মই এই দাবীটো উত্থাপন কৰিছোঁ এছপিক এৰেষ্ট কিয় নকৰে পুলিচ থানাৰ অচিকেইটাক কিয় এৰেষ্ট নকৰে মই হাইৰ কাষতে মোৰ ঘৰ ৰাতিটো দপ ধপাই গাড়ী যায় অলপমান কমিল মাজতে কেইজনমানক এৰেষ্ট কৰাৰ পিছত 2-4জনৰ নামো ওলালে মন্ত্ৰীৰ ঘৰলৈকেও পইচা যোৱা নাম ওলাইছে গৰুৰ চিণ্ডিকেটত এই গৰুৰ চিণ্ডিকেটত মন্ত্ৰীৰ নাম ওলাইছে মোক মুখ্যমন্ত্ৰীয়ে সুধিছিল মই ধৰিলোঁ 500 ধৰিলোঁ মই কৈছোঁ বোলে 500টো ধৰিলে ঠিকে আছে 500 ধৰিছে কিন্তু থানাৰ অচিকেইটাকেও ধৰা নকৰিল যিকেইটাই পাছ কৰি দিয়ে এছপি কেইটাকেও ধৰা নকৰিল ভাগ পায় এই গৰু চিণ্ডিকেটৰ ভাগ পায় এতিয়াও গৰু চিণ্ডিকেট চলি আছে গৰু যাই আছে যে আমি গৌ মাতা বুলি কৈছোঁ গৌ মাতা পূজা কৰিছোঁ আৰু গৰুৰ পইচা খাই আছোঁ আৰামছে এই কি ধৰণৰ কথা এই ধৰণৰ কথা মই চিয়াৰলৈকে চাই আছোঁ এই ধৰণৰ কাণ্ড কাৰখানা অসমত এতিয়াও চলি আছে গৰু চালানৰ পইচা মই চোৱা নাই খাৰ পিনে মই গৰু চালানৰ পইচা মহ চালানৰ পইচা এই যে ডিমাৰ পইচা কণীৰ পইচা এই মাছৰ পইচা মাছৰ পোনাৰ পইচা কয়লাৰ পইচা চুপাৰীৰ পইচা এটা পেৰেলেল অৰ্থনীতি চলিছে স্পীকাৰ মহোদয় পেৰেলেল অৰ্থনীতি এই পেৰেলেল অৰ্থনীতিটো বন্ধ কৰক কিন্তু কলা অৰ্থনীতি এই অৰ্থনীতি আমাৰ সমাজত বিৰূপ প্ৰতিক্ৰিয়া কৰিছে মই এইখিনি কথা উত্থাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ নিশ্চয় অন্যসকলেও ক'ব বিষয়টো